প্ৰথম কথাটো হ'ল তো মিত্ৰতা লাগিব, সেইটো কথা আমি প্ৰতি মুহূৰ্ততে দৃঢ়তাৰে দোহাৰি আহিছোঁ আৰু আমি আমাৰ দল হিচাপে অসম জাতীয় পৰিষদ হিচাপে এই বিষয়টোক লৈ আমি অধিক বেছি আমি সক্ৰিয় বা এইটোক লৈ আমি চিৰিয়াছ আৰু সেইকাৰণে আমি সব প্ৰতিটো সময়তে দায়িত্বপূৰ্ণ মন্তব্য আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ আৰু আজিও আমি বিশ্বাস কৰোঁ যে আমাৰ হাতত বিজেপিক হৰুৱাবলৈ হ'লে এটাই অস্ত্ৰ আছে, এটাই নেৰেটিভ বা এটাই ধাৰণা মানুহৰ মাজলৈ যোৱাৰ যিটোৱে মানুহক শক্তি যোগাব, সেইটো হ'ল একতাৰে যুঁজাটো। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে যোৱা কিছুদিনৰ পৰা বিৰোধী নেতাসকলে খুব যোগাত্মকভাৱে এই বিষয়টো আগবঢ়াই লৈ গৈছে আৰু মই অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য দেখিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখিছোঁ। আমি কিন্তু এটা কথা অনুভৱ কৰোঁ যে এলায়েন্স আৰু ছিট শ্বেয়াৰিঙৰ কথা নিশ্চিতভাৱে কেমেৰাৰ আগত নহয়, আমি বহিহে কথা বতৰা পাতি চূড়ান্ত কৰিব পাৰিম, কাৰণ ষ্ট্ৰেটেজিকেল কথা থাকিব আৰু উইনিবিলিটিটো, জিকাৰ সম্ভাৱনা, কাৰ সক্ষমতা আছে আৰু গোটেই সমষ্টিবোৰত তাৰ জনগোষ্ঠীয় গাঁথনি, বাস্তৱিক পৰিস্থিতি এইবোৰো ব্যাপক বিশ্লেষণ কৰিব লাগিব। সংগঠনৰ শক্তি, তাৰ মাজতহে জিকাৰ গোটেই পৰিৱেশটো আৰু তাৰ লগে লগে মিত্ৰতাৰ ক্ষেত্ৰত প্ৰতিটো দলৰ লগত এটা সন্মানজনক এটা নিগচিয়েশ্যন, সন্মানজনক বুজাবুজিৰো এটা প্ৰয়োজনীয়তা নিশ্চয়কৈ থাকিব। ষ্ট্ৰেংথ কাৰ কিমান আছে, শক্তি কাৰ কিমান আছে, সেইটো আমি সকলোৱে জানো আৰু তাৰ ভিত্তিতে গোটেই কথাবোৰ আলোচনা হ'ব। আমিও কিমান ছিটত ন্যূনতম খেলিম আৰু কিমানত আমি আমাৰ কাম কাজ অব্যাহত ৰাখিছোঁ, সেইটো আমি নিজে এছেছ কৰি আছোঁ। সেইটো আমি নিজে ৰাজনৈতিক পৰিক্ৰমা সমিতিটো ব্যাপক আলোচনা হৈছে, কামো কৰিছে আৰু আমাৰ মূল লক্ষ্যটো আমাৰ দলৰ হিচাপে আমি বুথলৈকে, আমাৰ মূল সংগঠন বুথলৈকে ভাতৃ ভগ্নী সংগঠনসমূহৰ সংগঠন কৰিব লাগিব। নহ'লে যেতিয়া বুথ নাথাকিব, বুথ যদি সম্পূৰ্ণ নহয়, নিৰ্বাচনত জয়লাভ কৰাটো একেবাৰে সম্ভৱ নহয়। এই কথা আমি অনুভৱ কৰোঁ। গতিকে মই ভাবোঁ যে এই বিষয়টো মিত্ৰতা হ'ব, যে এই কথাটো আমি গম পাইছোঁ, মানে মিত্ৰতা হোৱাৰ দিশত গোটেই বিষয়টো যে আগবাঢ়িছে আৰু এতিয়া গোটেই কথা বতৰাবোৰ আলোচনা হৈছে যে কোনোবাই হয়তো কিমান খেলিব সেই কথাও কৈছে, কিন্তু আমি আমাৰ দল হিচাপে আমি কৈছোঁ যে কিমান খেলিম আমি আলোচনা কৰিম, যেতিয়া চূড়ান্ত হ'ব ৰাজহুৱাকৈ কৰিম আৰু আলোচনা বিলোচনা কৰিম। আমাৰ যোগাত্মক দৃষ্টিভংগী আছে, এতিয়াও আমি যোগাত্মক দৃষ্টিভংগী ৰাখিছোঁ, কিন্তু কাৰিকৰীগতভাৱে 100খন ছিট যদি কংগ্ৰেছ দলে খেলে তেতিয়াহ'লে 26খন ছিট থাকিব। 26খন ছিটত আকৌ আৰু এটা কথা আছে, এতিয়া সেইটোক বিটিআৰক ধৰি নে নধৰি। বিটিআৰক যদি ধৰি লোৱা হয় যে তেওঁলোকৰ ৰিজনেল দল এটা আহি আমাৰ লগত চামিল হ'ব খুজিছে, তেতিয়া 15খন ছিট আকৌ মাইনাছ কৰি ৰাখিব লাগিব, তেওঁলোকক 15খনেই দিব লাগিব এনেকুৱাও কথা নাথাকে, কিন্তু তেওঁলোকেতো লায়ন শ্বেয়াৰ বিচাৰিব বা তেওঁলোকে আলোচনা বিলোচনা কৰিব। গতিকে 15খন ছিট আমি আকৌ বেলেগকৈ ৰাখি আলোচনা কৰিবলৈ, তেতিয়া 11খনহে থাকিব। গতিকে এই গোটেই কথা বতৰাবোৰ চাই মানে বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰি গোটেই মেথেমেটিক্স আৰু কেমেষ্ট্ৰি, অংক আৰু ৰসায়ন দুইটাই বেলেঞ্চ কৰি গোটেই কথাটো আমি আগবাঢ়িব লাগিব আৰু আমি ভাবোঁ যে সেইটো আলোচনাৰ মজিয়াতে সম্ভৱপৰ। এইটো ৰাজহুৱাভাৱে মোৰ পৰা বক্তব্য লৈও আপোনালোকে, মই ভাবোঁ যে এইটো কোনো ধৰণৰ মানুহৰ মাজলৈ এটা ৰং মেছেজহে যাব, ভুল বাৰ্তাহে যাব আৰু ইয়াত আমি প্ৰত্যেকেই ইটো দলে সিটো দলৰ প্ৰতি সন্মান আৰু বুজাবুজি আৰু এৰা ধৰাৰ মানসিকতাৰে আমি আগবাঢ়িব লাগিব। এইটো ভাবোঁ যে এটা ঐক্যবদ্ধতাৰ এটা শক্তি আৰু আধাৰ হোৱাটো প্ৰয়োজন।